বহুদিন আগৰ কথা। খৰালি কাল। বেলিৰ প্ৰখৰ তাপত অৱন্তিপুৰ দেশৰ খাল বিলবোৰ শুকাই যাবলৈ ধৰিলে। অৱন্তিপুৰ দেশত উৰপদ নামৰ এখন বিল আছিল। সেই বিলতে মন্থৰ নামৰ কাছ এটাইও বাস কৰিছিল। বিললৈ নিতৌ চৰিবলৈ শচীনিভা আৰু শচীপ্ৰভা নামৰ দুজনী ৰাজহাঁহ আহিছিল। সিহঁত বাই ভনী দুজনী মন্থৰৰ পৰম বন্ধু। মন্থৰৰ খবৰ এটা লওঁ বুলি দুয়ো বাই ভনী এদিন দুপৰীয়া মন্থৰৰ ওচৰলৈ আহিল। দুপৰীয়া মাছ পুঠি দুটামান খাই মন্থৰে পানী জুৱলিতে খন্তেক বিশ্ৰাম লৈছিল। এনেতে শচীনিভাই মাত দিলে, মন্থৰ আছানে? প্ৰিয় বান্ধৱীৰ মাত শুনি মন্থৰে হাত ভৰি মেলি এঙামৰি কাঢ়ি দুয়োলৈ চাই এটা মিচিকিয়া হাঁহি মাৰিলে। শচীনিভা আৰু শচীপ্ৰভাৰ মুখত কিন্তু হাঁহি নোলাল। দুয়োৰে হেতা পৰা মুখ দুখন দেখি মন্থৰে সুধিলে, কি হ'ল তোমালোকৰ? তেনেতে শচীনিভাই কওঁ নকওঁকৈ ক'বলৈ আৰম্ভ কৰিলে। বন্ধু মন্থৰ, আমি এই তৰাং বিলখন এৰি আন কোনো পানীৰে পৰিপূৰ্ণ বিললৈ যামগৈ বুলি ভাবিছোঁ। শচীনিভাৰ কথা শুনি মন্থৰে উচুপিবলৈ ধৰিলে। তাকে দেখি থোকাথুকি মাতেৰে শচীপ্ৰভাই ক'লে, বন্ধু মন্থৰ, তোমাৰো আমাৰ নিচিনা পাখি থকা হ'লে আমাৰ লগতে উৰি যাব পাৰিলাহেঁতেন। শচীপ্ৰভাৰ কথা শুনি মন্থৰে ক'লে, উপায় এটা আছে। এই বুলি মন্থৰে পানী জুৱলিত পৰি থকা গছৰ সৰু ডাল এটা দেখুৱাই ক'লে, ডালটোৰ দুয়ো মূৰে তোমালোক দুয়োৱে কামুৰি ধৰিবা। মই মাজতে কামুৰি ধৰিম। তাৰ পাছত একেলগে তোমালোক দুয়ো উৰা মাৰিবা আৰু সমানে সমানে গৈ থাকিবা। তেতিয়া ময়ো তোমালোকৰ লগে লগে উৰি গৈ থাকিম। কথামতেই কাম। শচীপ্ৰভা আৰু শচীনিভাই গছৰ ডালটোৰে সৈতে আকাশেৰে মন্থৰক উৰুৱাই নিবলৈ ধৰিলে। এনেদৰে কাছ উৰি যোৱা দেখি তলত খেলি থকা ল'ৰা ছোৱালীবোৰে কিৰিলি পাৰিবলৈ ধৰিলে। আকাশত উৰিবলৈ পাই মন্থৰৰ বৰ গৰ্ব হ'ল। তলৰ ল'ৰা ছোৱালীবোৰলৈ চাই মন্থৰে ঐ ল'ৰাহঁত উঠ চেলিকি থাক বুলি ক'বলৈ মুখ মেলিলে। মুখ মেলা মাত্ৰকে গছৰ পৰা পকা আম সৰাৰ দৰে মন্থৰ তলত সৰি পৰিল। লগে লগে তলৰ ল'ৰা ছোৱালীবোৰে মন্থৰক আগুৰি ধৰিলে।